নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ শিলচৰ দীঘাৰ খালত আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে কয়লাৰ সিন্ডিকেটৰ জড়িত অভিযোগত গ্ৰেপ্তাৰ হৈছে অসম আৰক্ষীৰ জোৱান ষষ্ঠ অসম আৰক্ষীৰ কনিষ্টেবল আলী আজিজক কৰা হৈছে গ্ৰেপ্তাৰ দীঘাৰ খাল চেক গেটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আলী আজিজক শিলচৰৰ গুমৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজিজ আলীক পুনৰবাৰ জনাইছো যে শিলচৰৰ দীঘাৰ খালত আৰক্ষীৰ অভিযানত ইতিমধ্যে খুদ আৰক্ষীয়ে জালত পৰিছে কয়লাৰ সিন্ডিকেটৰ জড়িত হৈ আছিল অসম আৰক্ষীৰ জোৱান ষষ্ঠ অসম আৰক্ষীৰ কনিষ্টেবল আলী আজিজক গ্ৰেপ্তাৰ কৰা হৈছে দীঘাৰ খাল চেক গেটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আলী আজিজক শিলচৰৰ গুমৰা আৰক্ষীয়ে আলী আজিজক গ্ৰেপ্তাৰ কৰিছে কয়লাৰ সিন্ডিকেটত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী অসম আৰক্ষীৰ জোৱানক ফলে কৰিমগঞ্জৰ বদৰপুৰত নিশা অসম গণ পৰিষদৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কেন্দ্ৰীয় সম্পাদকৰ উপস্থিতিত দলীয় কৰ্মীৰ মাজত সংঘটিত হৈছে হতাহতিৰ ঘটনা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হাজী সেলিম উদ্দিন লস্কৰৰ উপস্থিতিত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ দলীয় কাৰ্যালয়ত সভা চলি থকাৰ সময়ছোৱাতে দুভাগত বিভক্ত হয় দলীয় কৰ্মীসকল সভাত পুৰণি কৰ্মকৰ্তাৰ মাজত মত বিৰোধৰ ঘটনা সংঘটিত হৈছিল পিছে দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু কনিষ্ঠ কৰ্মকৰ্তাৰ মাজত সংঘটিত হয় দুৰ্বাদল কাজিয়া করিমগঞ্জ জিলাত 2000 ল'ৰা মই অফিচত জয়েন কৰাইছো মোৰ লগত কমিটমেন্ট কৰা হৈছিল মোক অসম গণ পৰিষদৰ করিমগঞ্জ জিলাৰ প্ৰেসিডেন্ট দিয়াৰ কাৰণে কিন্তু মোক ডিপ্ৰাইভ কৰা হৈছে ইয়াত পেৰেন্টছ বডিৰ মিটিং চলি আছে পেৰেন্টছৰ অবজাৰ্ভাৰ এক্স এমএলএ সত্যব্ৰত কলিতা এবং ভাইস প্ৰেসিডেন্ট সুনীল ডেকা আজি পৌৰসভাৰ মিটিংত তেওঁলোকে ষ্ট্ৰেটেজি লৈ আছে বিধান পৰিষদৰ কমিটিখন ভাঙি নতুন কমিটি বনাব ইয়াৰ লৰা এটা মই জিপিৰ লগত দেখা নাই কোনো সংগঠনৰ লগত দেখা নাই পৰিষদৰ প্ৰেসিডেন্টক মই আহ্বান জনাম মই প্ৰত্যাহ্বান দিছো ফিল্ডত এজিপি কোন মানুহে কিমান কৰে চাই ল'ম আৰু এখন অধিক জনাবলৈ ফোন লাইনত আছে কৰিমগঞ্জৰ আমাৰ সাংবাদিক গৌৰেশ নন্দী গৌৰেশ আপোনাৰ পৰা জানিব বিচাৰিছো অসম গণ পৰিষদৰ দলীয় কাৰ্যালয়তে এনেধৰণে সভা চলি থকাৰ মাজতে উত্তপ্ত পৰিস্থিতি দুটা ভাগত বিভক্ত হৈছে দলীয় কৰ্মীসকল কি কাৰণ ক্ষোভৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰশ্মিতা যোৱা নিশা কৰিমগঞ্জৰ বদৰপুৰৰ যি অসম গণ পৰিষদৰ কাৰ্যালয় আছে ইয়াতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু দেখা গৈছিলে যে দলীয় কৰ্মীসকল দুটা ভাগত বিভক্ত হৈ গৈছিলে পুৰণি কৰ্মীৰ মাজত আৰু কিছু যে নতুনকৈ যে যোগদান কৰিছে তেওঁলোকৰ মাজতো দুটা ভাগে বিভক্ত হৈছে আৰু ইয়াতে লৈ মতানৈক্য দেখা দিয়ে আৰু কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু এয়া কিন্তু পৰৱৰ্তীত কিন্তু সামান্য পৰিমাণে হতাহতিত পৰিণত হয় যদিও আন যি কাৰ্যকৰ্তা আছে তেওঁলোকে এয়া পৰিস্থিতি নিয়ন্ত্ৰণত আনে কিন্তু এটা কথা ক'ব লাগিব ৰশ্মিতা যে কিছুদিন ধৰি কিন্তু অসম গণ পৰিষদে বৰাক উপত্যকাত ব্যাপকভাৱে তেওঁলোকৰ সংগঠনত ভৰ্তি কৰাই আছে আৰু যিসকল আহি আছে তেওঁলোক মূলতঃ একেবাৰে নতুন আৰু যি বিধানসভা ভিত্তিক তেওঁলোকে কমিটি গঠন কৰি আছে সকলো বিধানসভা ভিত্তিক আৰু এই ক্ষেত্ৰত কিন্তু মানে এজন দুজনেই পুৰণি কৰ্মী আৰু অধিকাংশই কিন্তু AIDF বা আন দলৰ পৰা অহা লোক আৰু ইয়াৰ বাবে কিন্তু এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্বে আশংকা কৰা হৈছিলে কিয়নো কোনেও যেন প্ৰকৃত অসম গণ পৰিষদৰ লোক এনে নহয় সকলো বাহিৰৰ দলৰ পৰা অহা গতিকে হয়তো এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যদিও কোনো প্ৰকৃত কাৰণ কিন্তু এতিয়াও জানিব পৰা হোৱা নাই অৰ্থাৎ পুৰণি আৰু নতুন যিসকল সদস্য তেওঁলোকৰ মাজত এই সংঘাতৰ সূত্ৰপাত হৈছে নিশ্চয়কৈ নতুন আৰু পুৰণিৰ মাজত সংঘৰ্ষ সৃষ্টি হৈছে আৰু লগতে কিন্তু মানে পুৰণি বুলি ক'লে মানে এজন দুজনেই পুৰণি আছে কিন্তু যিসকল আহিছে তেওঁলোক অধিকাংশই AIDF আৰু লগতে কিছুমান কংগ্ৰেছৰ আছে গতিকে সকলোৰে প্ৰথম পৰাই মতাদৰ্শ হয়তো এক হ'ব নোৱাৰে আৰু ইয়াৰ মাজত বহু সংখ্যক লোক একেলগে নিযুক্তি দিয়া হৈছে নতুন লোক আনি যাৰ বাবে সকলোৰ মাজত ভালদৰে মতৰ যে মিল এয়া হোৱা নাছিল ইয়াৰ কাৰণে অৰ্থাৎ বিষয় বাব লৈ তেওঁলোকৰ মাজত বা দলীয় যি তেওঁলোকৰ বাব দিয়া হৈছে তাক লৈ হয়তো অসন্তুষ্টি থাকিব পাৰে
নিশ্চয়কৈ এনে অসন্তুষ্টি থাকিব পাৰে, কিয়নো আগত পূৰ্বে কিছু যি দলীয় কৰ্মী আছিল বহু দিনৰ পৰা কাম কৰি আছিল, তেওঁলোকক হয়তো পদ দিয়া নাই, সকলো নতুনক দিয়া হৈছে, ইয়ালৈ হোৱাৰ সম্ভাৱনা আছে। ৰশ্মিতা, নিশ্চয়কৈ ধন্যবাদ জনাইছো গৰিছ আপোনালৈ। আৰু কৰিমগঞ্জত এয়া আচলতে কিহৰ কাৰণে সূত্ৰপাত হৈছিল কাজিয়াৰ, সেয়া প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট কৰা নাই, যদিও ইতিমধ্যেই সন্দেহ কৰা হৈছে বা আশংকা কৰা হৈছে হয়তো যিসমূহ নতুন কৰ্মী আহিছে অসম গণ পৰিষদলৈ। আৰু ইতিমধ্যেই গৰিছে জনাইছে যে সদস্য ভৰ্তি অভিযান বৰাকত তীব্ৰতৰ কৰি তুলিছে অসম গণ পৰিষদে, আৰু সেই সময়ছোৱাতে নতুন আৰু পুৰণি কৰ্মীসকলৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হৈছে, আৰু তাৰপিছতে দুৰ্বাদল কাজিয়াৰ সূত্ৰপাত হয় নিশাৰ ভাগত। কাছাৰৰ লক্ষীপুৰত NSCN-IMৰ গুলী চালনা, উগ্ৰবাদীৰ গুলীত আহত হৈছে এজন সাধাৰণ লোক। গুলীবিদ্ধ লোকজনক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। অসম মণিপুৰ সীমান্তত গুলী চালনাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে NSCN-IMে। গুলী চালনা কৰি আঁতৰি যায় NSCN-IMৰ দলটো। আমি পুনৰবাৰ জনাওঁ যে কাছাৰৰ লক্ষীপুৰত NSCN-IMৰ গুলী চালনা, উগ্ৰবাদীৰ গুলীত আহত হ'ল এজন সাধাৰণ লোক। গুলীবিদ্ধ লোকজনক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। অসম মণিপুৰ সীমান্তত গুলী চালনাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল NSCN-IMে। গুলী চালনা কৰি আঁতৰি যায় NSCN-IMৰ দলটো। मणिपुर बॉर्डर पे जिरीघाट पुलिस स्टेशन ज्यूरिसडिक्शन में सामटिला बोल के एक गांव है, बेसिकली इनहैबिटेड बाय द रोमाइट नागा पीपल। वहाँ पर ऐसा इनपुट मिला हमको कि कुछ 10 से लोग NSCN-IM से वहाँ पर आगे उनका कुछ गांव वालों से झगड़ा हुआ, जिसके बाद वहाँ पर फायरिंग हुआ, जिसमें एक गांव वाला इंजर हो गया। तो इस खबर को मिलने के बाद हम लोग वहाँ पर गए एंड उस इंजर्ड बंदे को भी हमने शिफ्ट किया है। वी आर इन्वेस्टिगेटिंग एंड डोमिनेटिंग द एरिया एंड विल बी नैबिंग द कल्प्रिट्स वेरी सून। अभी तक तो कुछ मतलब ऐसे इनपुट में आपको ऑपरेशन चला रहे हैं कुछ हिसाब? वी आर डोमिनेटिंग एंड तो कौन सा मिलिटेंट ग्रुप से थे मैम, ये आप लोग कंफर्म हुए हैं? NSCN-IM as per the villagers theory. We are yet to investigate and find it. বন্ধ নহয় অংগনবাড়ী কেন্দ্ৰ, ৩,০০০তকৈ কম ছাত্ৰ ছাত্ৰী থাকিলেও বন্ধ নহয় মহাবিদ্যালয়। নতুন শিক্ষানীতি সন্দৰ্ভত বৈঠকৰ পিছত এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ অলুজ বেগুৰ। নতুন শিক্ষানীতিৰ আধাৰত হ'ব বিদ্যালয়সমূহৰ একত্ৰীকৰণ প্ৰক্ৰিয়া। ২৪ ডিচেম্বৰত অসম বিধানসভাত নতুন শিক্ষানীতিৰ ওপৰত হ'ব বিশেষ আলোচনা। বিধানসভা অধিৱেশনৰ পূৰ্বে নতুন শিক্ষানীতি সন্দৰ্ভত মঙলবাৰে অধ্যক্ষৰ উদ্যোগত অনুষ্ঠিত হয় এখন বৈঠকত গুৱাহাটী, কটন, কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অসম জাতীয় বিদ্যালয়ৰ শিক্ষকৰ লগতে ভালেকেইখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীয়েও অংশগ্ৰহণ কৰে। যে নতুন শিক্ষানীতিয়ে কৈছে যে 6% অফ GDP শিক্ষাৰ শিতানত খৰচ কৰিব লাগে। 21-22 আমাৰ বাজেট আছিল, সেই বাজেটে আমাৰ 20,000 কোটি টকাৰ বাজেট। গতিকে শিক্ষা শিতানত পুঁজি সংকোচনৰ কোনো সিদ্ধান্ত আমাৰ নাই। শিক্ষা ক্ষেত্ৰ বুলি এখন আঁচনি ৰূপায়ণ হৈছিলে, য'ত ওচৰা ওচৰিকৈ থকা দুখন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছিল। এতিয়া সেই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ দ্বিতীয় পৰ্বটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। নতুন শিক্ষানীতিত প্ৰাক প্ৰাথমিক শিক্ষাৰ কথাটো আছে, আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ ষ্টেক হোল্ডাৰ তাৰ ৰূপায়ণ কৰাৰ দায়িত্বটো 4টা বিভাগৰ হাতত যুটীয়াভাৱে আছে। শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, সমাজ কল্যাণ বিভাগ আৰু জনজাতি কল্যাণ বিভাগ। এই 4টা বিভাগৰ যৌথ প্ৰচেষ্টাতহে আমি প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰিম, কাৰণ ইয়াত শিক্ষাৰ লগে লগে নিউট্ৰিশ্যনটো কথাটো, নিউট্ৰিশ্যন আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য এই কথাখিনি ইয়াৰ লগত জড়িত হৈ আছে। ভেকচিনেশ্যনখিনি যাতে সুন্দৰভাৱে আগুৱাই নিব পাৰি তাৰ কাৰণে 4টা ডিপাৰ্টমেণ্টে একেলগে কাম কৰিব। কলেজৰ ক্ষেত্ৰত কৈছে যে উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে এখন মহাবিদ্যালয়ত মিনিমাম 3,000 ষ্টুডেণ্ট থাকিব লাগে, কিন্তু 3,000 ষ্টুডেণ্ট নাথাকিলে বন্ধ কৰি দিব, সেইটো এটা আজগুবি খবৰ। তেনেকুৱা কোনো নীতি নিৰ্দেশনা ভাৰত চৰকাৰৰ নাই, আৰু অসম চৰকাৰৰ তেনেকুৱা কোনো সিদ্ধান্ত আমাৰ নাই। মানকাছৰ লাটমণ্ডল নুৰুল ইছলাম চৰকাৰ গ্ৰেপ্তাৰ। ধুবুৰী জিলাৰ আৰক্ষীৰ সহযোগত দক্ষিণ শালমৰা মানকাছৰ জিলাৰ আৰক্ষীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লাটমণ্ডল নুৰুল ইছলাম চৰকাৰক। বিগত প্ৰায় 3 মাহে আত্মগোপন কৰি আছিল লাটমণ্ডলজনে। দক্ষিণ শালমৰা থানাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লাটমণ্ডলজনৰ বিৰুদ্ধে দুৰ্নীতিকে ধৰি বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা আমি গ্ৰেপ্তাৰ কৰিছোঁ। আমাৰ চাউথ শালমৰা PS কেছ নাম্বাৰ 440/21 আণ্ডাৰ ছেকশ্যন 409, 406, 468, 471, 420 IPC এটা গোচৰ আছিলে, সেই সংক্ৰান্তত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে।
তেখেতক আচলতে বিচাৰি আছিলোঁ। তেখেত যোৱা 21 ছেপ্টেম্বৰৰ পৰা পলাতক হৈ আছিলে। বিটিআৰৰ দক্ষতা বিকাশ নিযুক্তি আৰু উদ্যোগ খণ্ডৰ বিকাশৰ মিছন শুভাৰম্ভণি কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বিটিচিৰ মুখ্য সচিব শান্তনু পি গোটমাৰী আদৰণি ভাষণ কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে মুখ্য অতিথি তথা অসমৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন কৰে। কোকৰাঝাৰ চহৰৰ চান্দামাৰীস্থিত বড়োফা সাংস্কৃতিক ক্ষেত্ৰৰ অপেন থিয়েটাৰ গেলাৰীত আয়োজন কৰা হয় এই অনুষ্ঠানৰ। আজি ইয়াতে এই মিছনটো আজি মুকলি কৰা হ'ল। গতিকে এই মিছনৰ জৰিয়তে মই ভাবোঁ যে আমাৰ বিটিআৰ যিখিনি এলেকা আছে তাত এই স্কিল ডেভেলপমেণ্টটো মিছন মোডত লৈ যাব পাৰিব। বিশেষকৈ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ পৰা যিখিনি ষ্টাৰ্টআপ তেওঁলোকে যিখিনি আজি ইয়াতে প্ৰেজেণ্টেশ্যন দিছে সেইখিনি অতি সুন্দৰ হৈছে। আৰু আমাৰ স্কিল আৰু এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ বিভাগৰ পৰাও যিটো ৰোডমেপ তেওঁলোকে দিছে এই ৰোডমেপখন যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আগন্তুক দিনত আমাৰ যিখিনি ল'ৰা ছোৱালী আজি পঢ়ি আছে গতিকে তেওঁলোকৰ মানে সংস্থাপনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, তেওঁলোকে সংস্থাপিত হ'ব পাৰিব। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ তেলিপাৰা গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডত 8টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত 10 লক্ষাধিক টকাৰ ক্ষতিসাধন হয়। 2টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰে জুয়ে। অৱশেষত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। সিলিন্ডার থাকলে ভাগে যাও, ওই সিলিন্ডার থাকলে ভাগে যাও, সিলিন্ডার থাকলে ওই কত দিকে সিলিন্ডার থাকে ফাড়ি যাব সিলিন্ডার থাকলে খারাপ দিন আমরা তো বুঝি নেই ধরা নাগে। 2019 লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 9খন আসন লাভ কৰাৰ বিপৰীতে 5খন আসনত সন্মুখীন হৈছিল পৰাজয়ৰ। আশা কৰিও কলিয়াবৰ সমষ্টিত অগপ প্ৰাৰ্থী মণি মাধৱ মহন্ত আৰু বৰপেটাত কুমাৰ দীপক দাসক জয়ী কৰাব নোৱাৰিলে বিজেপি মিত্ৰজোঁটে। এইবাৰ পিছে মিত্ৰদল অগপলৈ বাট নাচাই নিজৰ হাতত নথকা 5টা সমষ্টিতে বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক। অগপলৈ বাট চোৱা নাই বিজেপিয়ে। যিকোনো প্ৰকাৰে বিজেপিক লাগে কলিয়াবৰত বিজেপিয়ে পৰ্যবেক্ষক নিযুক্তি দিলে সৰ্বানন্দ সোণোৱালক। নিৰ্বাচনৰ বাবে প্ৰতিটো সময়তে সাজু থাকে গেৰুৱা দল বিজেপি। প্ৰত্যেকটো দিনত নিজকে প্ৰস্তুত কৰি ৰাখে আগ্ৰাসী দলটোৱে। তাৰ প্ৰমাণ অসমত 2014ৰ পৰা প্ৰত্যেকটো নিৰ্বাচনে দি আহিছে। সন্মুখত থকা 2খনকৈ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ লগতে পৌৰসভা আৰু 3টাকৈ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত শাসকীয় দলটোৰ। ইয়াতে শেষ নাই হোৱা। 2024ৰ লোকসভা নিৰ্বাচনলৈও নিজকে সাজু কৰিছে গেৰুৱা বাহিনীয়ে। 2019ৰ লোকসভা নিৰ্বাচনত 10খন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক 4খন আৰু বিপিএফক এৰি দিছিল কোকৰাঝাৰ আসনখন। কিন্তু এইবাৰ অগপই নাপাব পাৰে কলিয়াবৰ আসন, কিয়নো বিজেপিয়ে নিৰ্বাচনলৈ মাজত 2টা বছৰ থাকোঁতেই কলিয়াবৰ, নগাঁও, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিযুক্তি দিছে পৰ্যবেক্ষক। ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰ্যবেক্ষকৰ দায়িত্ব দিছে কলিয়াবৰত। কলিয়াবৰ লোকসভাত আমাৰ সাংসদ নাই, গতিকে তাত আমি চিন্তা কৰিছোঁ যে তাত নাই হৈ সদায় নাথাকিব। ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই লোকসভাটোত অকণমান চকু ৰাখিব। নগাঁও লোকসভাত সাংসদ নোহোৱা যদিও তাত আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ আছে ডাঙৰীয়া তাত চাব। কোকৰাঝাৰ লোকসভা তাত আমাৰ সাংসদ নাই, এটা ৰামেশ্বৰ তেলী ডাঙৰীয়া তাত মাজে মাজে তেখেত যাব। ধুবুৰী লোকসভাত আমাৰ 2জন আমি ৰাখিছোঁ, আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেখেতৰ ৰাজ্যসভাৰ সাংসদ আৰু ডক্টৰ ৰাজদীপ ৰয়। বৰপেটাতো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া যাব। উল্লেখযোগ্য যে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। 2014ত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল। ইফালে অগপ বিজেপিয়ে পৃথককৈ পঞ্চায়ত নিৰ্বাচন খেলি অগপতকৈ অধিক পঞ্চায়ত দখল কৰিছিল।
অপ্ৰিয় সত্য যে 2019 নিৰ্বাচনত বিজেপিৰ শক্তিশালী ভেটিৰ বাবেহে কলিয়াবৰত শক্তিশালী যুঁজ দিব পাৰিছিল অগপৰ প্ৰাৰ্থীগৰাকীয়ে। বিজেপিৰ এই কুচকাৱাজ দেখি 2024ত কলিয়াবৰত যে বিজেপিৰ প্ৰাৰ্থীয়ে থাকিব সেয়া স্পষ্ট হৈ পৰিছে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজত মাথো 3টা মাহ 3 মাহৰ পিছত হেঙেৰাবাৰী এৰি বশিষ্ঠত গৃহপ্ৰৱেশ ঘটিব অসম প্ৰদেশ বিজেপিৰ। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়ৰ লগতে 12খনকৈ জিলাৰ কাৰ্যালয় সম্পূৰ্ণ হৈ উঠিছে। শীঘ্ৰে অসমৰ প্ৰতিখন ৰাজহ জিলাত বিজেপিয়ে নিৰ্মাণ কৰিব জিলা কাৰ্যালয়। 6 এপ্ৰিলত অসম প্ৰদেশ বিজেপিৰ গৃহপ্ৰৱেশ। হেঙেৰাবাৰীৰ ঠিকনা এৰি বশিষ্ঠলৈ যাব বিজেপি, যাৰ বাবে যুদ্ধকালীন ব্যস্ততা নিৰ্মাণত বনোৱাৰ। হেঙেৰাবাৰীত ৰাজ্যিক কাৰ্যালয় থকাৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰী বিধায়ক কাৰ্যালয়লৈ গ'লে যান-জঁটৰ ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী। যি কথা খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মাছখোৱা ITI প্ৰকল্পত ভাষণত উল্লেখ কৰিছিল। পিছে সেই দুৰ্ভোগৰ পৰা মুক্ত হ'ব হেঙেৰাবাৰীবাসী। 6 এপ্ৰিলত মুকলি হ'ব নিৰ্মীয়মান আটকধুনীয়া এই বিশাল বাজপেয়ী ভৱন। ষ্টেট অফিচ যি আমি ৰাজ্যিক কাৰ্যালয় যি বনাই আছোঁ, আমি 6 এপ্ৰিল 2022 যোনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক টাৰ্গেট দিছে 6 তাৰিখ আমি অপেন কৰিম বুলি, তাৰ কাৰণে আমাৰ কামটো দ্ৰুতগতিত আগবাঢ়ি আছে। চ' ছেকেণ্ড ৰাজ্যিক কাৰ্যালয় হোৱাৰ পিছত আৰু আমাৰ যি 17টা অফিচ আছে এইটো আমি আৰম্ভ কৰিম। বিজেপিয়ে ইয়াৰ লগতে 17খন জিলাত নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰা জিলা কাৰ্যালয়সমূহৰ ভিতৰত 12খন জিলাত সম্পূৰ্ণ হ'ল জিলা কাৰ্যালয়ৰ নিৰ্মাণৰ কাম। বাকী থকা 5খন জিলাৰো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব এপ্ৰিলৰ ভিতৰত। বাকী থকা 17খন ৰাজহ জিলাতো বিজেপিয়ে শীঘ্ৰে আৰম্ভ কৰিব জিলা কাৰ্যালয়ৰ নিৰ্মাণৰ কাম। এই কথা উপদৰি কৰিলে ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মাই। আমি এতিয়ালৈ 17টা ডিষ্ট্ৰিক্টত আমি আৰম্ভ কৰিছোঁ। টোটেল আমাৰ 33 ৰেভিনিউ ডিষ্ট্ৰিক্ট, এতিয়া তামোলপুৰ আৰু হৈ গ'ল 34 ৰেভিনিউ ডিষ্ট্ৰিক্টত আমি কাৰ্যালয়টো বনাম। তাৰপিছত 17টা প্ৰথম ফেজত আমি বনাই আছোঁ আৰু আমাৰ ৰাজ্যিক কাৰ্যালয় বনাই আছোঁ। 17টাৰ ভিতৰত 10টা আমাৰ 12টামান কমপ্লিট হৈ গ'ল, 5টামান আমি এপ্ৰিলৰ ভিতৰত কমপ্লিট কৰিম। আনহাতে বিজেপিয়ে কাৰ্যালয় নিৰ্মাণৰ লগে লগে আত্মনিৰ্ভৰ বিজেপি গঢ় দিবৰ বাবে সংগ্ৰহ কৰিব বৃহৎ পৰিমাণৰ পুঁজি। জানুৱাৰী মাহৰ পৰা বিজেপিয়ে নিজ কাৰ্যকৰ্তাৰ পৰা কুপন যোগে সংগ্ৰহ কৰিব পুঁজি। জানুৱাৰীৰ 1 তাৰিখৰ পৰা আমি আমাৰ কাৰ্যকৰ্তাৰ পৰা এটা পুঁজি সংগ্ৰহ কৰিম। আমি মানে বিচাৰোঁ বিজেপি স্বচ্ছ পইচা দি চলে বুলি। এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা সপোন আছিল কি আমি ডে টু ডে আমাৰ যি খৰচ হয়, অফিচ চলোৱা খৰচ আছে, পাৰ্টিৰ চব যি ধৰণৰ খৰচ আছে, আমি এটা পুঁজি সংগ্ৰহ কৰি FD বনাই দিম, তাৰ ইণ্টাৰেষ্ট দি বিজেপি চলাম বুলি এইটো আমাৰ চিন্তাধাৰা। চান্দা সংগ্ৰহ কৰিব নোৱাৰিব নেতৃত্বই। নিজৰ ইচ্ছাৰে কাৰ্যকৰ্তাই কুপনৰ বিপৰীতে আগবঢ়াব পাৰিব বৰঙণি। আমাৰ কাৰ্যকৰ্তা প্ৰত্যেক ঘৰত যাব, আমাৰ কাৰ্যকৰ্তা ঘৰত যাব, তাৰপৰা 100 টকা, 50 টকা, 200 টকা, 500 টকা আমি আনিম। আৰু আমাৰ টাৰ্গেট আছে কমচে কম 25-30 কোটি যদি আমি কালেকশ্যন কৰিব পাৰোঁ, তেতিয়া তাৰ পইচাটো FD বনাই আমি এই ইণ্টাৰেষ্ট দি আমি ৰাজ্যিক কাৰ্যালয় চলোৱাৰ কাৰণে আৰম্ভ কৰিম। সন্মুখত আহি থকা ইটোৰ পিছত সিটো নিৰ্বাচনৰ বাবে এইদৰেই কাৰ্যালয় সংগঠন পুঁজি সংগ্ৰহৰ বাবে সাজু হৈছে গেৰুৱা দলটো। বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। 9 ডিচেম্বৰত বিবাহ সম্পন্ন হ'ল ভিকি কৌশল, কেটৰিনা কেফৰ। ৰাজস্থানৰ চাবাই মাতপুৰত ধুমধামেৰে বিবাহ সম্পন্ন হ'ল। বিয়াৰ পিছতে হানিমুনৰ বাবে উৰা মাৰে মালদ্বীপলৈ। হানিমুন সামৰি পুনৰ মুম্বাই পালেহি নৱদম্পতি। মুম্বাই বিমান বন্দৰতে গুণমুগ্ধ হৈ আৱৰি ধৰে বিকি কেটক। विक्की भाई यहाँ पर विक्की भाई अच्छा एक फोटो निकालेंगे मीडिया के साथ। नहीं ये दादा नहीं है, मैंने आता ना थैंक यू। मैं जाता हूँ, मैं एक फोटो কিদৰে চলিছে ৰাজ্যৰ শাসন ব্যৱস্থা। বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীক খতিয়া দিলে বিজেপি শাসিত 12খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় দিন।
পৰা কাশীত উখল মাখল পৰিৱেশ কটকটীয়া নিৰাপত্তা ব্যৱস্থা विकास को लेकर एक बड़ी बैठक या यूं कहे तो सम्मेलन या यूं कहे तो मंथन या यूं कहे तो फीडबैक क्योंकि बहुत सारी चीजें जो है इसमें बात की जाएंगी चाहे यूपी के चुनाव को लेकर उत्तराखंड के चुनाव को लेकर या बाकी अन्य राज्यों के डेवलपमेंट को लेकर और पीएम मोदी जिस तरीके से काशी से जो संदेश देना चाहते थे पूरे देश को बीजेपी शासित राज्यों के मुख्यमंत्रियों को बुलाकर कल वो जो संदेश देने में कामयाब रही है बीजेपी कम से कम आज जेपी नड्डा कुछ देर पहले यहां पर आए हुए थे उन्होंने देखा तैयारियों का जायजा लिया चूंकि 12 राज्यों के मुख्यमंत्री यहां पर आए हुए हैं लिहाजा ये आज बड़ी बैठक है इस बैठक के बड़े मायने हैं कम से कम पूरे देश के लिए হয় বিজেপি শাসিত 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা বৈঠকত অংশগ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত ভাগ লয় অৰুণাচল গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ কৰ্ণাটক মধ্যপ্ৰদেশ মণিপুৰ ত্ৰিপুৰা উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকে বিহাৰ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীও ৰাজ্যৰ সুশাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰেজেণ্টেশ্যন দিয়ে আটাইকেইগৰাকী মুখ্যমন্ত্ৰীয়ে বিয়লি প্ৰায় 3 বজালৈ এই বৈঠকত ভাগ লোৱাৰ পিছতে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে সোমবাৰে কাশী বিশ্বনাথ ধামত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ভাগ লোৱা বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বুধবাৰে অযোধ্যা ভ্ৰমণ কৰি ৰামলাল্লা পৰিদৰ্শন কৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ দুই প্ৰতিভা সম্পন্ন কাৰাটে খেলুৱৈ ক্ৰমে হেমফু বংজাং আৰু নিশাদ আলীয়ে ভাৰতীয় দলৰ জাৰ্চিৰে দুইগৰাকী খেলুৱৈয়ে কাজাখস্তানৰ এছিয়ান চেম্পিয়নশ্বিপত অংশ ল'ব এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ 18ৰ পৰা 22 ডিচেম্বৰলৈ কাজাখস্তানত চলিব এছিয়ান কাৰাটে এছিয়াৰ নম্বৰ 1 কাৰাটে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ হেমফু বংজাং আৰু নিশাদ আলীয়ে এইগৰাকী হ'ল প্ৰচুৰ প্ৰতিভাৱান কাৰাটেকা ব্লেক বেল্ট থাৰ্ড ডান হেমফু বংজাং দুয়োগৰাকী খেলুৱৈয়ে বুধবাৰে নতুন দিল্লীৰ পৰা কাজাখস্তান অভিমুখে ৰাওনা হ'ব হেমফুৰ লক্ষ্য কাজাখস্তানৰ গেমছৰ স্বৰ্ণ পদক মই ব্লেক বেল্ট থাৰ্ড ডান কালি মই কাজাখস্তান যাম আলমাটিত হ'ব এছিয়ান চেম্পিয়নশ্বিপ 18 তাৰিখৰ পৰা 22 তাৰিখলৈকে হ'ব এই খেলাখন মোৰ আশা আছে যে মই সোণৰ পদক এটা লাভ কৰোঁ পুৱা গধূলি কঠোৰ অনুশীলন চলোৱা হেমফুৰ চূড়ান্ত লক্ষ্য হ'ল 2028 চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছ মোৰ ফিউচাৰ এম্বিশ্যন মই অলিম্পিক্স 2028 লছ এঞ্জেলছ যোনটো হ'ব তালৈ মই পুৰা ট্ৰেইনিং কৰিম আশা আছে খেলিবলৈ হেমফু আৰু নিশাদৰ কাজাখস্তানৰ খেলক লৈ আশাবাদী উকাৰ সাধাৰণ সম্পাদক তথা হেমফুৰ পিতৃ নগেন বংজাং যে অতি আনন্দৰ কথা যে হেমফু বংজাং কোৱালিফাই হৈছে অসমৰ পৰা কেডেট কাটা আৰু জুনিয়ৰ কাটা আৰু কুমিতে যেটো আমাৰ 14 আৰু 15 বছৰৰ আৰু নিশাদ আলী পুনৰ আণ্ডাৰ 21-75ত খেলিব অসমৰ দুয়োগৰাকী খেলুৱৈলৈ অভিনন্দন জনাইছে ক্ৰীড়ামন্ত্ৰী বিমল বৰা আৰু সদস্য সচিব প্ৰবৃত্ত মাৰ্ঘেৰিটাই বিপুল বৰ্মন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
গহপুৰত উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাক লৈ ৰাজ্যৰ অসন্তুষ্টি বিগত বাৰিষাত গহপুৰৰ সত্ৰং নদীৰ বাঢ়নি পানীত ভাঙি যোৱা মথাউৰিৰ বৃহৎ অংশ উন্মুক্ত অৱস্থাত থকাক লৈ গহপুৰ নগৰৰ 6 নং ৱাৰ্ডবাসীৰ জলসম্পদ বিভাগৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে খৰালিৰ মথাউৰি নিৰ্মাণত গুৰুত্ব নিদিয়ে জলসম্পদ বিভাগে বিগত বানত নদীৰ বালিয়ে পুতি নষ্ট কৰিছে শ শ বিঘা কৃষিভূমি বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় ৰাইজ পুনৰ বানৰ আশংকাত শংকিত হৈ আছে অঞ্চলবাসী আৰু গহপুৰত এনেধৰণে আচলতে উন্মুক্ত মথাউৰি নিৰ্মাণ নকৰাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছে আৰু জলসম্পদ বিভাগৰ বিৰুদ্ধে 6 নং ৱাৰ্ডবাসীয়ে ইতিমধ্যে ক্ষোভ গুজাৰিছে খৰালিৰ মথাউৰি নিৰ্মাণ নকৰাত ইতিমধ্যে তেওঁলোকে গুৰুত্ব দিবলৈ বাৰবাৰ আহ্বান জনাই আছে যদিও বৰ্তমান দেখিবলৈ পোৱা গৈছে যে পুনৰ বান আহি আছে গতিকে শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ যে পুনৰ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে আগবঢ়াইছে পলাশ ফুকনৰ এক প্ৰতিবেদন গহপুৰৰ সত্ৰং নৈয়ে এতিয়া গহপুৰৰ 6 নং ৱাৰ্ডবাসীক যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে কাৰণ এই খৰালি সময়ছোৱাটো সত্ৰং নৈ যি ভগ্ন মথাউৰি মেৰামতি কৰা নাই যাৰ বাবে এতিয়া দুঃচিন্তাত ভুগিছে কাৰণ পুনৰ যেতিয়া বাৰিষা আহিব আকৌ সেই আগৰ দৰে অৱস্থাৰ সৃষ্টি হ'ব প্ৰথমে মোৰ সতীৰ্থ হৈ দেখাব মথাউৰিৰ দৃশ্য এনেদৰে কিন্তু ভগ্ন প্ৰায় হৈ আছে এই এতিয়া সময় থাকোঁতে কিন্তু কোনো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই এফালে শ শ বিঘা ভূমি বালিৰে পোত খাই গৈছে আকৌ পুনৰ যেতিয়া বাৰিষা আহিব সেই আগৰ দৰে তেওঁলোকে চকুৰ পানী টুকিব লাগিব চৰকাৰক বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পাছতো কিন্তু এই খৰালি সময় থাকোঁতে মথাউৰি নিৰ্মাণৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যাৰ বাবে এনেদৰে উন্মুক্ত হৈ আছে আৰু স্থানীয় যথেষ্ট পুৰুষ মহিলা আজি ওলাই আহিছে তেওঁলোকৰ যথেষ্ট ক্ষোভ আছে কাৰণ প্ৰতি বছৰে বাৰিষা এওঁলোকেহে ভোগে সমস্যাখিনি আছে বাইদেউ কেনেকুৱা সমস্যা হয় আপোনালোকৰ এতিয়া মথাউৰিটো উন্মুক্ত হৈ বছৰে বছৰে আমি টালি টোপোলা বান্ধি ৰৈ থাকিব লাগে জানোচা আমাক নদীয়ে লৈ যায় আমাক মানুহে দুনুহে ঘৰে দুৱাৰে লৈ যায় বুলি আমি বহুত ভয় খাই আছোঁ এতিয়া খৰালি সময় ধুনীয়াকৈ বনাব খৰালি সময়ত আমাৰ এতিয়া বনাব বুলি আমি আশা কৰিছোঁ এতিয়ালৈকে অহাই নাই বনাবলৈ একো ৱাল চোৱাল বনাম বুলি কৈছিলে এতিয়ালৈকে একোৱেই খবৰ নাই যেতিয়া ভৰ বাৰিষা হ'ব তেতিয়া আহিব ৱাল বনাবলৈ নিশ্চয় কেনেকুৱা সমস্যা হৈছে উন্মুক্ত হৈ আছে আপোনালোক ওলাই আহিছে আমাৰ প্ৰত্যেক বছৰতে এই সৃষ্টি হয় বানপানীৰ সৃষ্টি হয় এতিয়া ডিচেম্বৰ মাহ খৰালি কাল চলি আছে এই সময়তে যদি সুচাৰুৰূপে কামটো কৰে আমি যথেষ্ট সুখী হ'ম নিশ্চয় মহিলা আৰু যথেষ্ট আছে বাইদেউ কওকচোন আকৌ বাৰিষা আহিব আকৌ একেই সমস্যা একেই আপোনালোকৰ হয় হয় এই আমাৰ ধৰক নদী এই মাথাউৰি এতিয়া ভাঙি যোৱাৰ কাষতে আমাৰ ঘৰ আমাৰ এতিয়া 16 বিঘা মাটি এবাৰ খেতি কৰিব নোৱাৰি লোকে খেতি চপাইছে কিন্তু আমি আজি চকুলো টুকিছোঁ কাৰণ আমাৰ এতিয়া ধৰক খেতি চপোৱা হ'লে ধৰক আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল কিন্তু খেতি এইবাৰ এনেকৈ ধৰক এয়া এনেকুৱা অৱস্থা কৰিলে আকৌ এতিয়া আমি ভাবিছিলোঁ কি মাথাউৰিটো মাৰিব ইমান দিন আমি ভাত চাই আছোঁ মাথাউৰিটো মাৰিব অহাৰ পিছত আমি খেতি বাতি আকৌ পাতিব পাৰিম কিন্তু এতিয়ালৈকে বৰ্তমান মাথাউৰি মাৰিবলৈ কোনো এজন মানুহ অহা নাই কিন্তু এতিয়াও বাট চাই আছোঁ যে ঠিকাদাৰসকল আহক ৰজাঘৰীয়া আহক বাইদেউ পুনৰ বাৰিষা যেতিয়া আহিব আকৌ একে সমস্যা হ'ব যিহেতু এতিয়ালৈকে কোনো মেৰামতি কৰা নাই হয় আমি এটা কথাই ক'বলৈ বিচাৰোঁ যে যেতিয়া পানী আহে তেতিয়া মানে যোনে যোনে আহে মন্ত্ৰী আহিব বিধায়ক আহিব য'ত যিমান আছে মানে চিভিল এছডিঅ'ৰ পৰা ধৰি এছডিঅ' ছাৰৰ পৰা ধৰি সকলোখিনি আহি পেলাই চাই যাবহি তেতিয়া গোটেই মানুহখিনি এটা সাগৰৰ দ্বীপৰ মাজত সোমাই থকা দি থাকোঁতে সিহঁতে চাই ক'ব যে এইটো এইবাৰ বনাই দিম ইমান দিনে কৰিম সিমান দিনত কৰিম কিন্তু এতিয়া সময় থাকোঁতে কোনো অহা নাই এতিয়ালৈকে নিশ্চয় সময় থাকোঁতে আচলতে কোনো অহা নাই আচলতে স্থানীয় ৰাইজে দাবী জনাইছে যে এতিয়া সময় আছে খৰালি সময় আৰু এই সময়ত এতিয়া সুন্দৰকৈ ইয়াৰ মথাউৰি মেৰামতিৰ কাম